জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰে নাহিকে উপাম তোহাৰী চৰণ ৰেণু শতকোটি বাৰে কুকৰ সুপ্ৰণাম বাৰে কুকৰ নমস্কাৰ। আমাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত গেটুপথাৰ আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া 13 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকৈ 5 দিনীয়াকৈ যি ভাওনা ভাগি অনুষ্ঠিত হ'ব, সেই ভাওনা ভাগিৰ কাৰণে আজি প্ৰায় 15 দিন মানৰ পৰা আমি বিভিন্ন কাম কাজৰ লগত জড়িত হৈ আছোঁ। ইতিমধ্যে নামঘৰ ভাগিৰ আমাৰ প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে। ঠিক তেনেকৈ ৰভাঘৰৰ কামো প্ৰায় 70% মান আৰম্ভ হৈছে। চাৰিওফালে ৰাইজ আহি উদুল মুদুল কৰিছে আৰু ৰাইজে আহি আজি আমাৰ প্ৰাৰম্ভিক হিচাপে সকলো আই মাতৃ যুৱক যুৱতী সকলোকে মিলিত হৈ একেলগে পকামিত হৈ ভকত বৈষ্ণৱসকলক আপ্যায়ন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি তাৰে পূৰ্ণগতিৰ কাম চলি আছে। এতিয়ালৈকৈ আমি যিমানখিনি কাম কৰিছোঁ সকলোখিনি কাম পূৰ্ণগতিত আগবাঢ়ি আছে বুলি আমাৰ অনুভৱ হৈছে। আৰু কিবা ক'ব? ধন্যবাদ। নিশ্চিতভাৱে আমি আমাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু নাহৰকটীয়াবাসী ৰাইজ তথা গেটুপথাৰবাসী ৰাইজৰ সহযোগত আমি ছদিনীয়াকৈ ভাওনা সমাৰোহখন অনুষ্ঠিত কৰিছোঁ। এইবাৰ 5ম বৰ্ষ বয়সত ভৰি দিছেহি। আমাৰ প্ৰথম দিনাৰ যি আমাৰ নামঘৰ ভাগি, এই নামঘৰ ভাগি প্ৰতিষ্ঠা কৰাৰ যি কাম কাজ আমি এতিয়া নামঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ হৈ উঠিছে আৰু 12 তাৰিখে আমাৰ নামঘৰ ভাগি প্ৰতিষ্ঠিত হ'ব আৰু 13 তাৰিখৰ পৰা আমাৰ যি প্ৰতিযোগিতা যিসমূহ কাৰ্যসূচী, সেই কাৰ্যসূচীবোৰ আৰম্ভ হ'ব। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, এখন আমি ইয়াত এটা পৰিৱেশ দিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াত এখন উদ্যান তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু বাণিজ্য মেলা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ইয়াত ভাওনা সমাৰোহখন অনুষ্ঠিত কৰা কথা বতৰাবিলাক আলোচনা কৰি আমি আগবঢ়াই লৈ গৈছোঁ আৰু আমাৰ এতিয়া সম্পূৰ্ণ 80% 70% কাম সম্পূৰ্ণ হৈ উঠিছে। আমি প্ৰথম কাৰ্যসূচী 5 বজাৰ পৰা সন্ধিয়া 5 বজাৰ পৰা আমাৰ ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। 5 বজাৰ পৰা এখন প্ৰথম ভাওনা ভাগি অনুষ্ঠিত হ'ব। প্ৰায় নিশা 9 মান বজাত দ্বিতীয় ভাগি ভাওনা অনুষ্ঠিত হ'ব। তেনেকৈ আমি প্ৰতিদিনাই দুখনকৈ ভাওনা আমি অনুষ্ঠিত কৰিছোঁ আৰু শেষৰ দিনটোত স্থানীয়ভাৱে এখন ভাওনা থাকিব আৰু সেই আমাৰ শেষৰ দিনটোত 17 তাৰিখে আমি 5000 আয়তীয়ে দিহানাম পৰিৱেশন কৰা এটা কথা বতৰা চিন্তা চৰ্চা কৰি তাৰ প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আৰু কাম কাজসমূহ চলি আছে। আয়তীসকলে দিহানাম মানে পৰিৱেশন কৰি আছে বা দিহানাম তেখেতলোকে চলাই আছে, প্ৰশিক্ষণৰ কাম কাজসমূহ চলাই লৈ গৈছে আৰু শেষৰ দিনটোত আমি ভক্তমান ৰাইজৰ সকলোকেইটা কাৰ্যসূচীত আমি ভক্তমান ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। ডিব্ৰুগড়বাসী ৰাইজ, অসমবাসী ৰাইজ, নাহৰকটীয়াবাসী ৰাইজক আজি ভাওনাস্থলীলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমি এটা আমাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা ক্ষুদ্ৰতম প্ৰয়াস যে উঠি অহা নতুন প্ৰজন্মৰ মাজত কেনেধৰণে গুৰুজনাৰ সৃষ্টি আজি আমি কেনেধৰণে বিলাই দিব পাৰোঁ, আমাৰ উঠি অহা নতুন প্ৰজন্মক কেনেধৰণে সেই খোলটোৰ লগত চিনাকি কৰি দিব পাৰোঁ, সেই তালযোৰ লগত কেনেধৰণে চিনাকি কৰি দিব পাৰোঁ, বৰগীতৰ লগত কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আমাৰ ক্ষুদ্ৰতম প্ৰয়াস আমাৰ শংকৰদেৱজনাৰ যি সৃষ্টি আজি ভাওনা, সেই ভাওনাক আমি কেনেধৰণে জীয়াই ৰাখিব পাৰোঁ, আমাৰ প্ৰজন্মৰ মাজলৈ কেনেকৈ প্ৰজন্মই কেনেকৈ বিলাই দিব পাৰোঁ, আমি প্ৰয়াস কৰিছোঁ, আমি চেষ্টা কৰিছোঁ। আমাক ৰাইজে গেটুপথাৰবাসী ৰাইজ, নাহৰকটীয়াবাসী ৰাইজে পূৰা সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে। পকা মিঠৈ এতিয়া প্ৰস্তুত কৰি আছে আয়তীসকলে, ভকতসকলে পকা মিঠৈ প্ৰস্তুত কৰি আছে। সামগ্ৰিকভাৱে আটাইকেইটা কাৰ্যসূচী সফল কৰিবৰ কাৰণে ৰাইজে উবুৰি খাই পৰিছে। আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি ছদিনীয়া যি কাৰ্যসূচী ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহলৈ আমি আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।